বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে শেহতীয়াকৈ পেনশন অফিচৰ পৰা এটা ডাঙৰ খবৰ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো এইবাবেই যে সকলো পেনশনাৰে এই যেটো শেহতীয়াকৈ প্ৰকাশ হোৱা গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাটো অতিকৈ আৱশ্যক দেখুৱাবলৈ লৈ আছো চাওক এইবাবেই আৱশ্যক যে লাইফ সাৰ্টিফিকেট জমা দিয়াৰ নামত যদি পেনশনাৰ সকলে এই কামটো ভুলতো কৰি পায় তেতিয়া হলে নিজৰ পেনশনৰ ধন সুবলৈ নাপাব এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ পেনশন অফিচৰ পৰা প্ৰকাশ হৈছে পেনশনাৰ সকলৰ বাবে আৰু পেনশনাৰ সকলৰ সহায় হোৱাকৈ আজিৰ এই ভিডিওটোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো জনাই দিবলৈ বিচাৰিছো যাতে সেই ভুলটো হৈ নাযায় তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক সাইবাৰ অপৰাধ শাখাই পেনশনাৰ সকলৰ বাবে এক জৰুৰী জনসাধাৰণ সতৰ্কীকৰণ জাৰি কৰিছে য'ত লাইফ সাৰ্টিফিকেট আপডেটৰ চলত অৱসৰপ্ৰাপ্ত লোকসকলৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান অত্যাধুনিক সাইবাৰ প্ৰবঞ্চনাৰ বিষয়ে হকিয়াই দিয়া হৈছে নিশ্চয়কৈ গম পাইছে যে এই কেইটা দিনত লাইফ সাৰ্টিফিকেট জমা দিয়াক লৈ বিভিন্ন ইনফৰমেশন প্ৰকাশ হৈ আছে সোশ্যাল মিডিয়াত গতিকে পেনশন অফিচৰ পৰা অৱসৰপ্ৰাপ্ত লোকসকল অৰ্থাৎ যিসকল পেনশনাৰ তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট তেওঁলোকে জনাইছে সতৰ্কীকৰণ জাৰি কৰিছে যে সাইবাৰ অপৰাধ দিনক দিনে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এই সাইবাৰ অপৰাধৰে এটা ইম্পৰ্টেন্ট ইনফৰমেশন তেওঁলোকে জনাইছে তেওঁলোকৰ মতে সাইবাৰ অপৰাধীসকলে পেনশনাৰৰ সংবেদনশীল ব্যক্তিগত তথ্য যেনে নিয়োগৰ তাৰিখ অৱসৰৰ তাৰিখ পিপিঅ নম্বৰ আধাৰ নম্বৰ স্থায়ী ঠিকনা ইমেইল আইডি অৱসৰৰ সুবিধা মাহিলী পেনশন আৰু নমিনীৰ তথ্য ব্যৱহাৰ কৰি পেনশন সঞ্চালকালয়ৰ প্ৰতিনিধি হিচাপে বিশ্বাসযোগ্যভাৱে নিজকে পৰিচয় দিয়ে মন কৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ যিসকল ব্যক্তি সাইবাৰ ক্ৰাইমৰ লগত জড়িত বদমাছি কৰে স্কেম কৰে তেওঁলোকে হয়তো আপোনাৰ এই ব্যক্তিগত তথ্যখিনি জানো বুলি নিজকে পৰিচয় দিব পাৰে আৰু তাৰ পিছত কি কৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে এই ইনফৰমেশনসমূহ মিছ নকৰিব সতৰ্কীকৰণত কোৱা হৈছে যে এই প্ৰবঞ্চকসকলে পেনশনাৰৰ সৈতে যোগাযোগ কৰি নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দিয়ে তেওঁলোকে সঠিক ব্যক্তিগত তথ্য উল্লেখ কৰি বিশ্বাস অৰ্জন কৰে হয়তো আপোনাৰ কোনোবা ইনফৰমেশন মিলি যোৱাকৈ তেওঁলোকে আপোনাক ইনফৰমেশনটো দিব পাৰে তাৰ পাছত পেনশনাৰক তেওঁলোকৰ ফোনত প্ৰেৰণ কৰা ওটিপি ওৱান টাইম পাছৱৰ্ড শেয়াৰ কৰিবলৈ উৎসাহিত কৰে দাবী কৰে যে লাইফ সাৰ্টিফিকেট অনলাইনত আপডেট কৰাৰ বাবে ইয়াৰ প্ৰয়োজন মন কৰিব কিন্তু ওটিপি শেয়াৰ কৰাৰ লগে লগে সাইবাৰ অপৰাধীসকলে পেনশনাৰৰ বেংক একাউণ্টৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে যাৰ ফলত তেওঁলোকে সমগ্ৰ বেংক বেলেন্স চুৰি কৰি নকল একাউণ্ট বা ডিজিটেল ৱালেটলৈ স্থানান্তৰ কৰিব পাৰে এইটো কথা মন কৰিব যদি কোনোবাই লাইফ সাৰ্টিফিকেট জমা দিয়াৰ নামত আপোনাৰ যদি ডিটেইলছ পিপিঅ নম্বৰ এপইণ্টমেণ্ট নম্বৰ আধাৰ নম্বৰ ইত্যাদি কৈ যদি লাইফ সাৰ্টিফিকেট জমা দিয়াৰ নামত ওটিপি বিচাৰে বলে আপোনাৰ মোবাইলত এটা ওটিপি গৈছে ওটিপিটো মোক দিয়ক তেনেকুৱা যদি কল আহে আপোনালোকে ভুলতো সেই ওটিপি শেয়াৰ নকৰিব লগতে আৰু এটা কথা যদি মেছেজ আহে কাৰণ ইতিমধ্যে পেনশন অফিচৰ পৰা টেকনলজিৰ ক্ষেত্ৰত যথেষ্ট আপডেট কৰিছে আৰু বহু সংখ্যক ইনফৰমেশন তেওঁলোকে প্ৰভাইড কৰিছে যে পেনশনাৰ সকলে নিজৰ মোবাইলৰ পৰাই লাইফ সাৰ্টিফিকেট জমা দিব পাৰে গতিকে যদি কিবা কাৰণত আপোনাৰ মোবাইলত মেছেজ আহে যে তলৰ লিংকত ক্লিক কৰি আপুনি
লাইফ চাৰ্টিফিকেট জমা দি আপডেট কৰিব পাৰে তেনেকুৱা লিংকটো আপোনালোকে ভুলতো ক্লিক নকৰিব এটা ক্লিকত আপোনাৰ অল একাউণ্ট খালী হৈ যাব পাৰে গতিকে সাইবাৰ অপৰাধ শাখাই স্পষ্ট কৰিছে যে পেনশন সঞ্চালকালয়ে কেতিয়াও লাইফ চাৰ্টিফিকেট আপডেটৰ বাবে পেনশনাৰৰ সৈতে ফোনত যোগাযোগ নকৰে বা ফোনৰ জৰিয়তে সংবেদনশীল তথ্য সংগ্ৰহ নকৰে এইটো একদম স্পষ্ট হৈ যাওক যে কোনো অফিচাৰে পেনশন অফিচৰ পৰা কল কৰিছো বুলি আপোনাৰ লাইফ চাৰ্টিফিকেটৰ সৈতে জড়িত একো ইনফৰমেশন সংগ্ৰহ নকৰে লাইফ চাৰ্টিফিকেট আপডেট কৰাটো পেনশনাৰৰ ব্যক্তিগত দায়িত্ব আৰু ইয়াক অনুমোদিত কেন্দ্ৰৰ জৰিয়তেহে ব্যক্তিগতভাৱে কৰিব পাৰিব তে বন্ধুসকল আপোনালোকৰ সহায় হোৱাকৈ শেহতীয়াকৈ পেনশন অফিচৰ পৰা যেটো সতৰ্কীকৰণ কৰা হৈছিল পুৱাৰ লগে লগে জনাবলৈ যত্ন কৰিছো যাতে আপোনালোকে সেই ভুলটো নকৰে যদি সেই ভুলটো কৰি দিয়ে তেতিয়া হলে আপোনালোকে ভুলতো নিজৰ পেনশনৰ ধন চুবলৈ নাপাব আপোনাৰ বেংক একাউণ্ট খালী হৈ যাব আৰু ইনফৰমেশনটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো পুৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো যদি ইনফৰমেশনটো আপোনাৰ ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব হেখত আপোনালৈ এটাই অনুৰোধ যে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব